নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেললৈ। বন্ধু বান্ধৱীসকল, নলবাৰী জিলাৰ যিসকলে চাকৰি বিচাৰি আছে সেইসকলৰ বাবে ভাল খবৰ, কিয়নো হস্পিটেলত আপোনালোকৰ চাকৰি ওলাইছে। কোনখন হস্পিটেলত চাকৰি ওলাইছে, কেতিয়ালৈকে আপোনালোকে আবেদন কৰিব পাৰিব, লগতে আপোনালোকৰ ইণ্টাৰভিউ কেতিয়া হ'ব, গোটেই কথাবোৰ আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম। আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব। যদি আপোনালোকে প্ৰথমবাৰ আমাৰ চেনেলটোত ভিজিট কৰিছে তেনেহ'লে আপোনালোকে নিশ্চয়কৈ আমাৰ চেনেলৰ লগত জইন হৈ থাকিব বুলি আশা কৰিলোঁ, কিয়নো আমাৰ চেনেলত আপোনালোকে বিভিন্ন ধৰণৰ গভৰ্ণমেণ্ট চাকৰিৰ লগতে প্ৰাইভেট চাকৰিৰ লগতে কণ্ট্ৰেক্ট বেচিছৰ চাকৰিৰ আপডেটবিলাক পাই থাকিব। আৰু বিভিন্ন ধৰণৰ আপডেটবোৰ মিছ নহ'বৰ বাবে আপোনালোকে আমাৰ চেনেলটোত জইন হৈ থাকিব, লগতে হোৱাটছআপ গ্ৰুপতো জইন হৈ থাকিব পাৰে। তলত ডিছক্ৰিপশ্যন বক্সত লিংকটো দিয়াই থাকিব। তেনেহ'লে পলম নকৰাকৈ আজিৰ এই ভিডিঅ'টো আমি আৰম্ভণি কৰোঁ। বন্ধু বান্ধৱীসকল, নলবাৰীৰ শুশ্ৰূষা হস্পিটেলত চাকৰি ওলাইছে। ইয়াত কি বিভাগত চাকৰি ওলাইছে, লগতে ইণ্টাৰভিউ কোন তাৰিখ হ'ব, গোটেই কথাবোৰ ইয়াত উল্লেখ কৰা আছে। আমি গোটেই কথাবোৰ আলোচনা কৰিম। প্ৰথমতে আপোনালোকক কওঁ যে এটা ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউটো আপোনালোকৰ 27 জুনত হ'ব 1 বজাৰ পৰা। লোকেল কেণ্ডিডেটসকলৰ বাবে বহুত ভাল খবৰ, কিয়নো আপোনালোকৰ প্ৰিফাৰেঞ্চ বেছিকৈ দিয়া হ'ব। নলবাৰী জিলাৰ অন্তৰ্গত বিভিন্ন গাঁও বা চহৰৰ এৰিয়াবোৰৰ ল'ৰা ছোৱালীক বেছিকৈ সুবিধা দিয়া হ'ব। আৰু প্ৰথম পজিশ্যনটো হ'ব ফাৰ্মাচী চেলছ পাৰ্চন। যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ 1 পৰা 3 বছৰৰ ভিতৰত আছে তেনেহ'লে আপোনালোকে ইণ্টাৰভিউটো দিব যাব পাৰিব। লগতে OPD এছিষ্টেণ্ট, UAG ৰিপৰ্ট টাইপিষ্ট। আপোনালোকৰ যদি 1 পৰা 3 বছৰৰ এক্সপিৰিয়েঞ্চ আছে তেনেহ'লে আপোনালোকে যাব পাৰিব। লগতে টাইপিং নলেজ আৰু বেছিক কম্পিউটাৰ স্কিলছখিনি দৰকাৰী। যিসকলৰ হস্পিটেল বা ডায়েগনষ্টিক চেণ্টাৰত এক্সপিৰিয়েঞ্চ আছে সেইসকলে বেছিকৈ প্ৰাধান্য পাব। লগতে 3 নম্বৰতে ৱাৰ্ড বয় চাকৰি এটা আছে। এক্সপিৰিয়েঞ্চ 1 পৰা 3 বছৰৰ ভিতৰত হ'ব। ৰেছপনচিবল, হাৰ্ডৱৰ্কিং আৰু পেচেণ্ট ফ্ৰেণ্ডলি হ'ব লাগিব। আৰু ইলিজিবিলিটি মিনিমাম আপোনালোকৰ 1 পৰা 3 বছৰৰ ভিতৰতো হ'ব। আৰু ইণ্টাৰভিউৰ লোকেশ্যনটো আছে যে শুশ্ৰূষা হস্পিটেল প্ৰাইভেট লিমিটেড, ইন ফ্ৰণ্ট অফ DTO অফিচ। নলবাৰীৰ DTO অফিচৰ সন্মুখতে লোকেশ্যন আছে। আৰু কণ্টেক্ট নম্বৰটো ইয়াত দিয়া আছে, এইটো নম্বৰত আপোনালোকে কণ্টেক্ট কৰিব পাৰে। আৰু যিসকলে ইণ্টাৰেষ্ট কেণ্ডিডেট হয় সেইসকলে আপডেটেড CVখন লৈ যাব, লগতে এডুকেশ্যনেল চাৰ্টিফিকেটবোৰ লগত লৈ যাব, লগতে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটবোৰ, লগতে পাছপৰ্ট চাইজৰ ফটোগ্ৰাফ লৈ যাব। এইখিনি আপোনালোকে ইণ্টাৰভিউ দিব যাওঁতে লৈ যাব। আৰু যদি আপোনালোকৰ ইয়াতো কিবা কনফিউজন আছে তেনেহ'লে তলত কমেণ্ট কৰি সুধিব পাৰে। আপোনালোকে ডেটটো মনত ৰাখিব যে 27 জুনত 1 বজাৰ পৰা ইণ্টাৰভিউ হ'ব। তেনেহ'লে বন্ধু বান্ধৱীসকল, আজিলৈ ভিডিঅ'টো ইমানখিনি আছিল। যদি আপোনালোকে আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ বিচাৰি থাকে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। তেনেহ'লে আজিলৈ ইমানেই। ধন্যবাদ। জয় হোম।